নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ আছে অনুশীলনী 2.c এইটো কৰিব আছিল আজি। গতিকে ইয়াত তোমালোকৰ অনুশীলনী 2.c কি দিয়া আছে চোৱা, যে তলৰ আৰ্হিবোৰত থকা মুঠ ৰেখাখণ্ডৰ সংখ্যা নিৰ্ণয় কৰা। ইয়াত যে আছে তোমালোকৰ প্ৰথমটোত, ইয়াত ৰেখাখণ্ড কিমানকৈ আছে, এইটা ৰেখাখণ্ড কিমানকৈ আছে। গতিকে ৰেখাখণ্ডৰ সংখ্যা উলিয়াবলৈ তোমালোকৰ এইটো এটা সূত্ৰ ওপৰত দিয়াই আছে যে বিন্দুৰ সংখ্যা, ইয়াত বিন্দুৰ সংখ্যা কিমানটা আছে 1 2 3। গতিকে বিন্দুৰ সংখ্যা পূৰণ বিন্দুৰ সংখ্যা বিয়োগ 1, মানে বিন্দুৰ সংখ্যা যিমানটা আছে তাৰ পৰা 1 বিয়োগ কৰি এইখিনি গোটেইখিনিকে 2ৰে হৰণ কৰিব লাগে। মানে 1 নম্বৰটো কি হ'ব, 1 নম্বৰটো কি আছে চাবা, অনুশীলনী 1c টো 1 নম্বৰটো কি আছে, এইটো আছে। কেইটা আছে, 3টা। বিন্দু কিমানটা আছে, 3টা। গতিকে বিন্দুৰ সংখ্যা পূৰণ বিন্দুৰ সংখ্যা বিয়োগ 1 হৰণ কিমান 2। গতিকে এইটো কৰিলে হ'ব। গতিকে এইটো কি হ'ব, 3 পূৰণ 3ৰ পৰা 1 গ'লে কি হ'ব 2 হ'ব, আৰু তলত 2 হ'ব। গতিকে 2 3 গুণ কিমান হ'ব, ওপৰত 6 হ'ব, তলত 2 হ'ব। আৰু ইয়াৰ 2ৰে 6 হৰণ কাটাকাটি কৰিলে কি হ'ব, গতিকে 3 ওলাব। মানে ইয়াত তোমালোকৰ কিমান আছে, ইয়াত ৰেখাখণ্ড 3ডাল আছে। কেনেদৰে চাবাচোন, ৰেখাখণ্ড 3ডাল হ'বনে, ইয়াৰ পৰা ইয়ালৈকে এডাল হয়নে নহয়, আৰু ইয়াৰ পৰা ইয়ালৈকে এডাল, আৰু এই গোটেইডাল এডাল, 3ডাল হ'লনে। গতিকে ৰেখাখণ্ড কিমানডাল হ'ল, 3ডাল হ'ল। ইয়াৰ পিছত মই তোমালোকক 3 নম্বৰটো কৰি দিছোঁ, বাকী তোমালোকে 2 নম্বৰ আৰু 4 নম্বৰ তোমালোকে নিজে কৰিবা। চাবা 3 নম্বৰটোত কিমানটা বিন্দু আছে, আমাক কি লাগে, ৰেখাখণ্ডৰ সংখ্যা উলিয়াবলৈ কি লাগে, প্ৰথমতে বিন্দুৰ সংখ্যা লাগে। বিন্দু কিমানটা আছে গণি চোৱা, 1 2 3 4 5 6 7 8 9টা। গতিকে কি হ'ব, সূত্ৰটো কি আছিল, যে বিন্দুৰ সংখ্যা, কেই নম্বৰ আছিল আপোনাৰ 3 নম্বৰ। 3 নম্বৰটো কি হ'ব, বিন্দুৰ সংখ্যা। তোমালোকে কি কৰিবা, এনেদৰে ৰেখাখণ্ডৰ সংখ্যা সমান বুলি লিখিবা। লিখি কিনে কিমান আছে, যে বিন্দুৰ সংখ্যা কিমান 9 পূৰণ বিন্দুৰ সংখ্যাটো আৰু তাৰ পৰা 1 বিয়োগ, হয়নে নহয়। এই সূত্ৰটো চাবা, ইয়াতে বিন্দুৰ সংখ্যা মানে ইয়াতে বিন্দু কিমানটা আছে, 9টা আছে। গতিকে ইয়াত 9 বহালোঁ, পূৰণ বিন্দুৰ সংখ্যাৰ পৰা 1 বিয়োগ, গতিকে 9ৰ পৰা 1 বিয়োগ, সেই গোটেইখিনিক আকৌ 2ৰে হৰণ। গতিকে কি কৰিছোঁ, এইটো বিন্দুৰ সংখ্যা পূৰণ বিন্দুৰ সংখ্যা বিয়োগ 1 হৰণ 2। গতিকে কি হ'ব, এতিয়া ইফালে ওপৰত 9 থাকিব, পূৰণ 9ৰ পৰা 1 গ'লে কিমান হ'ব, 8 হ'ব, হয়নে নহয়। এতিয়া যাবা 8 9 গুণ তোমালোকে জানানে নাজানা, কিমান 8 9 গুণ তোমালোকৰ 72 হৰণ 2। এতিয়া 2ৰে 72ক হৰণ কৰিলে কিমান হ'ব, 34 আহিবনে। তোমালোকে 2ৰে 72ক হৰণ কৰি চাবা, এনেদৰে 2ৰে কিমান বাৰ যাব, হাতত 2 কেইটা আছে, হাতত 2 3টা আছে। গতিকে 2 3 গুণ 6 12। এতিয়া 12ৰ 2 কিমানটা আছে, 6টা, হয়নে নহয়। গতিকে কিমানডাল ৰেখাখণ্ড হ'ব এইটোত, 34ডাল ৰেখাখণ্ড ওলাব। তাৰপিছত 2 নম্বৰৰ 1টো দিছে তোমালোকৰ, আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো কি, আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো কি 1, হয়নে নহয়। 1 আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো 1। 2ৰ 1 নম্বৰটো 1। তাৰপিছত 2 নম্বৰটো কি দিছে, দ্বিতীয় ত্ৰিভুজীয় সংখ্যাটো কি, দ্বিতীয় ত্ৰিভুজীয় সংখ্যাটো কি, প্ৰথমটো আছিল 1, দ্বিতীয়টো কি আছিল 3, হয়নে নহয় 3। সপ্তম ত্ৰিভুজীয় সংখ্যাটো কি, সপ্তম ত্ৰিভুজীয় সংখ্যা। এতিয়া ত্ৰিভুজীয় সংখ্যা উলিয়াবলৈ কেনেদৰে উলিয়াব পৰা আছিল, যে বিন্দুৰ সংখ্যা নহয়। চাবা যে প্ৰথমটো হ'ব 1 নম্বৰ ত্ৰিভুজীয় সংখ্যাটো 1, 2 নম্বৰ ত্ৰিভুজীয় সংখ্যাটো আমি জানো 3। এতিয়া আমাক সুধিছে কি, যে 7 সপ্তম মানে 7 নম্বৰ সংখ্যাটো কি। 7 নম্বৰ সংখ্যাটো আমি কেনেদৰে উলিয়াব লাগিব, যে যিমান নম্বৰটো দিয়া আছে 7 দিয়া আছে, হয়নে নহয়, পূৰণ সেই 7 যোগ 1, আৰু ইয়াক তোমালোকে 2ৰে হৰণ কৰিলে এইটো ওলাই যাব। কিমানতম দিছে, 7তম, সেই 7তমৰ লগত কি পূৰণ কৰিব লাগে, 7তম যোগ 1। গতিকে 7তম দিছে 7 পূৰণ
7 যোগ 1 তাক হৰণ কৰিব লাগে 2ৰে গতিকে কিমান হ'ব এইটো 7 পূৰণ এইটো তোমাৰ কি হ'ব 8 7 8 গুণ কিমান হ'ব গতিকে এইটো যদি কৰা 56 হ'ব 7 8 গুণ 56 তাক 2ৰে হৰণ কৰিলে কিমান হ'ব 2ৰে 2 বাৰ আৰু 8 বাৰ 28 গতিকে 7 নম্বৰ তোমালোকৰ এনেদৰে যদি আমি যাওঁ 1 3 ত্ৰিভুজ সংখ্যা কথা যদি লিখি যাওঁ আমি 1 3 6 10 15 এনেদৰে 1 2 3 4 5 6 এনেদৰে 6 নম্বৰলৈ গ'লে কি পাম আমি 28টো পাম 7 নম্বৰলৈ গ'লে কি পাম 28 সংখ্যাটো পাম 28 সংখ্যাটো সপ্তম 7 নম্বৰ স্থানত আছে মানে এনেদৰে যদি গণি যাওঁ ত্ৰিভুজ সংখ্যাবিলাক 1 2 3 4 5 6 7 নম্বৰত 28 আহিব ইয়াৰ পিছত তোমালোকক কি দিছে 15তম সংখ্যাটো ত্ৰিভুজ সংখ্যাটো উলিয়াব দিছে গতিকে এইটো তোমালোকে কেনেদৰে উলিয়াব পাৰিবা 15টো লিখি ল'বা তাক পূৰণ কৰিবা আৰু সেই 15ৰ লগতে 1 তোমালোকে কি যোগ কৰিবা যোগ কৰি তাক আকৌ হৰণ কৰিবা বুজিব পাৰিছা তাৰপিছত ইয়াক কি কৰিবা 15টো লিখিবা এনেকৈ 15ৰ লগত 1 যোগ কৰিলে কি হ'ব 16 হ'ব তাৰপিছত এইটো 2 হ'ব এই 2ৰে 16 কিমান বাৰ যাব 8 বাৰ যাব নে নাযাব হয় 8 বাৰ যাব গতিকে 15 পূৰণ 8 গতিকে এইটো তোমালোকে পূৰণ কৰিলে যিমান পাবা সিমানেই হ'ব 15 পূৰণ 8 কৰিলে কি হ'ব 8 5 গুণ তোমালোকৰ 40 40ৰ শূন্য 7 4 8 গুণ 8 4 12 মানে তোমালোকৰ কি হ'ব 120 নম্বৰ 120 ওলাব 15 নম্বৰ ত্ৰিভুজ সংখ্যাটো কি ওলাব 120 ওলাব বুজিব পাৰিছা এইটো ক'ৰ আছিল 2ৰ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইটো 3 নম্বৰ প্ৰশ্নটো দিছে প্ৰথম 10টা ত্ৰিভুজীয় সংখ্যা লিখা এতিয়া প্ৰথম 10টা ত্ৰিভুজীয় সংখ্যা কেনেদৰে লিখিবা তোমালোকে প্ৰথম 10টা এনেদৰে লিখিবা যে প্ৰথম 10টা ত্ৰিভুজীয় সংখ্যা হ'ল প্ৰথমটো কি হ'ব 1 তোমালোকৰ কিতাপত দিয়া আছে 1 দ্বিতীয়টো 3 তৃতীয়টো 6 তাৰ পিছত 10 তাৰ পিছত তোমালোকৰ 15 হয়নে ইয়ালৈকে আমি কিতাপত জানোৱে দিয়া আছে তাৰ পিছত তোমালোকৰ তাৰ পিছত কি আহিব কেইটা হ'ল 1 2 3 4 5টা হ'ল আমাক আৰু 5টা লাগে হয়নে নহয় গতিকে 6 নম্বৰটো কি হ'ব আমি উলিয়াই লওঁ 6 নম্বৰটো কি হ'ব 6 পূৰণ 6 যোগ 1 হৰণ 2 এইটো 6 নম্বৰ হ'ব হয়নে নহয় 6 পূৰণ 7 2 গতিকে কি হ'ব 7 6 গুণ কি 42 2 গতিকে 2ৰে হৰণ কৰিলে কি হ'ব 42 21 হ'ব নে নাই গতিকে 21 গতিকে 6 নম্বৰটো কি হ'ব 21 হ'ব হয়নে নহয় 7 নম্বৰটো আমি আগৰ প্ৰশ্ন এটাত পাইছিলোঁ কি হৈছিল 28 হৈছিল গতিকে 7 নম্বৰটো গ'লো এতিয়া 8 নম্বৰটো কি হ'ব এনেদৰে উলিয়াব লাগিব 8 পূৰণ 8 যোগ 1 হৰণ 2 এনে এইটো সূত্ৰত কৰিলেই হ'ব 8 নম্বৰ সংখ্যাটো কি ওলাব এতিয়া 8 এইখিনি কি হ'ব যোগ হ'ব 9 গতিকে কি এইটো 2 হ'ব গতিকে আমি কি কৰিব এই 2ৰে 4 কাটিব পাৰোঁ নে নাই 2ৰে কিমান বাৰ যাব 4 বাৰ যাব গতিকে 4 পূৰণ 9 4 9 গুণ কিমান হ'ব 37 মানে তোমালোকৰ 8 নম্বৰটো হ'ব 37 হয়নে নহয় গতিকে ত্ৰিভুজ সংখ্যা কি হয় 1 2 3 4 5 6 7 8টা ওলালে আৰু কি লাগে 2টা লাগে গতিকে 9 নম্বৰটো লাগে আমাক গতিকে 9 নম্বৰ ত্ৰিভুজ সংখ্যাটো উলিয়াবলৈ হ'লে সূত্ৰত বহাই দিম 9 পূৰণ 9 যোগ 1 হৰণ 2 এইটো সূত্ৰ মনত ৰাখিব লাগিব গতিকে কি হ'ব সমান 9 পূৰণ 9 কি হ'ব 10 হ'ব তাৰপিছত 2 দি হ'ব হৰণ হ'ব হয়নে নহয় গতিকে এইটো কি হ'ব 2ৰে আমি 10ক কাটিব পাৰোঁ 5 বাৰ গতিকে 9 পূৰণ 5 গতিকে 9 5 গুণ কিমান 45 গতিকে 9 নম্বৰ সংখ্যাটো কি হ'ব তোমালোকৰ 45 এতিয়ালৈকে আমাক 10 নম্বৰ সংখ্যাটো হয়নে নহয় গতিকে 10 নম্বৰ ত্ৰিভুজ সংখ্যাটো লিখিবলৈ কি কৰিব লাগে সূত্ৰত বহাই দিওঁ 10 পূৰণ 10 যোগ 1 হৰণ 2 সমান কি হ'ব 10 পূৰণ 10 লগত 1 যোগ কৰিলে কি হ'ব 11 হ'ব তাৰপিছত তোমালোকৰ 2ৰে হৰণ হ'ব হয়নে নহয় গতিকে এই 2ৰে 10ক কাটি যাবনে নাই কাটি যাব 5 বাৰ হয়নে নহয় গতিকে 5 পূৰণ 11 সমান কি হ'ব 55 গতিকে 10 নম্বৰ সংখ্যাটো কি হ'ব 55 10 নম্বৰ ত্ৰিভুজীয় সংখ্যাটো এইকেইটা ত্ৰিভুজীয় সংখ্যা গোটেইকেইটা গতিকে আমাক কেইটা উলিয়াব দিছিল 10টা হ'লনে ত্ৰিভুজ সংখ্যা 1 2 3 4 5 6 7 8 9 10টা গতিকে এই 10টা প্ৰথম 10টা হয়নে নহয় গতিকে এইটো উত্তৰ তোমালোকে ধুনীয়াকৈ লিখি ল'বা এতিয়া চাবা 4 নম্বৰ আছে শুদ্ধ উত্তৰটো বাছি উলিয়া তলৰ কোনটো আয়ত আৰ্হিৰ সংখ্যা এতিয়া তলৰ কোনটো আয়ত আৰ্হিৰ সংখ্যা হ'ব 3টো হ'ব জানো আয়ত 3টা বিন্দু কৰিলে তোমালোকৰ আয়ত পাবা নেকি পাবানে নোপোৱা
আয়ত আকৃতিৰ কি হ'ব 3টোতো নহয় 3ৰে আমি কি কৰোঁ ত্ৰিভুজ বনাওঁ 5ৰেও নহ'ব হয়নে নহয় গতিকে 5ৰেও নহ'ব গতিকে 8ৰে হ'ব 8ৰে হ'ব হয়নে নহয় গতিকে ইয়াৰ উত্তৰটো কি হ'ব এইটো হ'ব 8 তাৰপিছত 2 নম্বৰটো দিছে তলৰ কোনটো সংখ্যাক বৰ্গ আকৃতিত সজাব পাৰি বৰ্গ আকৃতিত সজাব হ'লে কি হ'ব কি পাইছিলোঁ আমি এই তোমালোকে ইয়াত পাইছাই উত্তৰটো কিতাপৰ এইফালে আছে চাবা এইকেইটা আয়ত আকৃতিৰ আছিল বৰ্গ আকৃতিৰ কৰিছিল বৰ্গ আকৃতিৰ গতিকে এই 4টো হয় বৰ্গ 9টো হয় বৰ্গ হয়নে নহয় 16টো হয় যিবিলাক আমি বৰ্গ সংখ্যা কৰিব পাৰোঁ সেইকেইটাই হয় গতিকে কি হ'ব ইয়াৰ বৰ্গ গতিকে ইয়াৰ কোনটো হ'ব এইটো তোমালোকৰ 16 আছিল 25 আছিল হয়নে নহয় কি হ'ব ইয়াৰে তোমালোকে 8 গুণ 8 স্কয়াৰ কিমান জানা নে নাজানা 8 স্কয়াৰ মানে 64 8 গুণ 64 হয়নে নহয় গতিকে এইটো বৰ্গ সংখ্যা হয়নে নহয় গতিকে এইটো বৰ্গ সংখ্যা হ'ব ইয়াৰ শুদ্ধ উত্তৰ এইটো হ'ব তলৰ কোনটো আয়ত আৰ্হিৰ সংখ্যা নহয় আয়ত আৰ্হিৰ সংখ্যা নহয় কোনটো সেইটোহে উঠছে গতিকে আয়ত আৰ্হিৰ আমি আগতে কি পাইছিলোঁ ইয়াত তোমালোকে 6 পাইছিলা 8 পাইছিলা হয়নে নহয় এনেকৈ ধৰে 6 পাইছিলা তাৰপিছত 8 পাইছিলা 8ৰ পিছত তোমালোকে 12 পাইছা হয়নে নহয় গতিকে ইয়াতো তোমালোকে আয়ত আকৃতিৰ কোনটো নহয় 14টো কি হ'ব 15টো নহয় হ'ব জানো 15টো ইয়াৰ তোমালোকৰ বিটোও হয় চিটোও হয় যিকোনো এটা হ'ব গতিকে কোনটো বুলি কৈছে এটা দিলে হ'ল 17 নহ'লে 15 তাৰপিছত তোমালোকৰ ইয়াত আছে তলৰ কোনটো ত্ৰিভুজ আৰ্হিৰ সংখ্যা কোনটো গতিকে আমি কি পাইছিলোঁ ত্ৰিভুজ আৰ্হিৰ সংখ্যা ইয়াত তোমালোকৰ লিখিছোঁৱে 1টো পাইছিলোঁ 6টো পাইছিলোঁ হয়নে নহয় বাকীটো পোৱা নাই 1 পাইছোঁ 6 পাইছোঁ 6টো 3 নম্বৰ ত্ৰিভুজীয় সংখ্যা হয়নে নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো তাৰপিছত 5 নম্বৰটোত চাবা তোমালোকে আৰ্হিটো ভালদৰে লক্ষ্য কৰা আৰু খালী ঠাই পূৰ কৰিব দিছে গতিকে এইটো কি কৰিছে 1 পূৰণ 8 যোগ 1 এইটো কেনেদৰে উলিয়াইছে প্ৰথমতে কি কৰিছে 8টো 1ৰ লগত পূৰণ কৰিছে 8 1 গুণ 8 তাৰ লগত যোগ কৰিছে 1 তেতিয়া হৈছে 9 এইটোতো কি কৰিছে 8 আৰু 12 পূৰণ কৰিছে বুজিব পাৰিছা 8 আৰু 12 পূৰণ কৰিছে 8 12 গুণ তোমালোকৰ কি হৈছে 96 হৈছে 96 5 নম্বৰটো কি কৰিছে 12 পূৰণ 8 যোগ 1 কৰিছে না 2 কৰিছে কি হৈছে চাবা এইখিনি পূৰণ কৰিছে আগতে কি ওলাইছে 96 ওলাইছে তাৰপিছত 2টো যোগ কৰিছে কিমান হ'ব 98 হ'ব গতিকে ঠিক তেনেদৰে তোমালোকৰ এইখিনি কৰিব দিছে গতিকে কি কৰিব লাগিব এইটো লগত পূৰণ কৰিব লাগিব তাৰপিছত 6টো যোগ দিব লাগিব হয়নে নহয় প্ৰথমটো কি আছে 1 2 3 4 5 6 হয়নে তাৰ লগত 8 পূৰণ আৰু তাৰ লগত 6 যোগ এইটো উলিয়াব দিছে হয়নে নহয় এইটো হ'লে এই 8ৰে ইমানক পূৰণ কৰিব লাগিব তাৰপিছত ইয়াক যোগ কৰিব লাগিব বুজিব পাৰিছা গতিকে ইয়াক যদি তোমালোকে পূৰণ কৰা কিমান হ'ব 4 5 6 8ৰে পূৰণ কি হ'ব 8 6 গুণ তোমালোকে জানা না 48 48ৰ 8 7 4 8 5 গুণ 40 40ৰ লগত তোমালোকৰ কি হ'ব হয় 40ৰ লগত 4 গতিকে 44 44ৰ 4 7 4 8 3 গুণ 24 24 4 কি হ'ব 28 28ৰ 2 তাৰপিছত 8 3 গুণ 8 2 গুণ 16 16ৰ লগত তোমালোকৰ 2 18 18ৰ 8 7 1 8 1 গুণ 8 আৰু 9 গতিকে ইমান পূৰণ কৰোঁতে কি ওলাইছে 98848 তাৰ লগত তোমালোকৰ কি হ'ব 6 যোগ গতিকে ইয়াৰ লগত যদি 6 যোগ কৰি দিয়া কি হ'ব 8 6 14 4 7 1 আৰু 5ৰ লগত 4 লগত 1 যোগ কৰিলে 5 বাকীখিনি 8 8 9 গতিকে এইটো কি হ'ব উত্তৰ 9 8 8 5 4 গতিকে এইটোৰ উত্তৰ কিমান হ'ব 9 8 8 5 4 বাকী কেইটা তোমালোকে এনেদৰে কৰিবা এইটোৰ লগত এইটো পূৰণ কৰিবা আৰু এইটো যোগ কৰিবা এইটোৰ লগত এইটো পূৰণ কৰিবা এইটো যোগ কৰিবা ঠিক আছে এইবাৰ তোমালোকৰ এইটো কি আছে তলৰ আৰ্হি লক্ষ্য কৰা আৰু খালী ঠাই পূৰ কৰা ইয়াতো তোমালোকৰ কি কৰিছে এইটো আৰু এইটো পূৰণ কৰিছে হয়নে নহয় 9 9 গুণ কি 81 81ৰ লগত 7 যোগ কৰিছে 7 যোগ কৰাৰ লগে লগে কি হৈছে 88 হৈছে ঠিক তেনেদৰে 9ৰে ইয়াক পূৰণ কৰিছে পূৰণ কৰি কিনে 6টো তোমালোকৰ কি কৰিছে যোগ কৰিছে এনেদৰে আহি গৈছে হয়নে নহয় গতিকে এটা তোমালোকে যদি ইয়াত যদি এটা নিয়ম চোৱা কি হৈছে চাবাচোন 7 কেনেদৰে আহিছে চাবা 8 9 7 6 কমি গৈছে না ইয়াক তোমালোকে পূৰণ নকৰাকৈ এতিয়া কৰিব পাৰিবা ইয়াত কি হ'ব উত্তৰটো নিজে নিজে কৰিব পাৰিবা
এই অংকটোত অকণমান ভুল হৈছিল দেই। এই অংকটো চাবা 8 4 গুণ তোমালোকৰ 32 হয় হা। 8 6 গুণ 48 8 7 4 8 5 গুণ 40 40 4 44 7 4 8 4 গুণ 32 32 4 তোমালোকৰ কি হয় 34 হয় দেই। হাতে যাব তোমালোকৰ 3 8 3 গুণ 24 24 লগত 3 হ'লে 7 হেৰি হ'ব 27 হ'ব 27 7 7 2 8 গুণ 8 2 গুণ 16 16 16 2 কি হ'ব 18 18 8 তাৰপিছত 7 1 আৰু 8 1 গুণ 8 8 1 9 গতিকে ইয়াৰ উত্তৰটো এইটো নহয় দেই, ভুল হৈছে এইটো। এই কি হ'ব 8 7 6 6 4 8 যোগ ইয়াৰ লগত যোগ 6 কৰিলে কি হ'ব এতিয়া এইটো কি ওলাব 4 5 6 7 8 9 ইমান ওলাব। এইটো উত্তৰ হ'ব। এইটো ভুল হৈছিলে আগৰটো। গতিকে ঠিক তেনেদৰে ইয়াতো তোমালোকৰ এটা এটা বাঢ়ি যাব হয় না। ইয়াত তোমালোকৰ কি হ'ব যদি লিখি দিওঁ এনেকৈ 4 ইমান আহিব। তাৰপিছত ইয়াত কি হ'ব এটা 3 বাঢ়ি যাব হয় নে নহয়, সেনেকৈ বাঢ়ি বাঢ়ি আহিব। ইয়াতো কি হৈছে তোমালোকৰ যদি তোমালোকে ইয়াত 2টা আছিল, ইয়াত 3টা হৈছে, ইয়াত 4টা হৈছে, ইয়াত 5টা হৈছে, ইয়াত কিমানটা হ'ব 6টা 8 হ'ব হয় নে নহয়। ইয়াত কিমানটা হ'ব 7টা 8 হ'ব। তোমালোকে এইখিনি নিজে কৰিব পাৰিবা, কৰি মোক দেখুৱাবা ঠিক আছে। তেনেহ'লে আজিলৈ ৰাখিছোঁ, ধন্যবাদ।